নমস্কাৰ, আপোনালোকে চাই আছে সপ্তমতে জয়তে। মই ৰঞ্জন চৌধুৰী। ভালেমান দিন বিৰতিৰ পিছত আকৌ এটা বিষয়টো ৰেগুলাৰলি ওলাই আছে, কিন্তু মোৰ চকুৰ সমস্যা হোৱাৰ কাৰণে মই ভালকৈ কৰিব পৰা নাই। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে মই ব্লেক গ্লাছ ইউজ কৰি আছোঁ। মোৰ চকুৰ কণ্ডিশ্যন খুব বেয়া, কিন্তু যেতিয়ালৈকে মোৰ দিমাগখন কাম কৰি থাকিব, ঈশ্বৰে যিমান দিন মোক শক্তি দিব, মই কৈ থাকিম। কিন্তু মোৰ ট্ৰিটমেণ্টটো বৰ এক্সপেঞ্চিভ, প্ৰায় 5 লাখ টকামান খৰচ হ'ব দুটা চকুত। মোৰ আৰ্থিক অনাটনৰ কাৰণে, ক্ৰাইচিছৰ কাৰণে মই অপাৰেশ্যন কৰিব পৰা নাই বা বেলেগ ষ্টেটত যাব পৰা নাই। যি নহওক, মইতো আমি সদায় কৈ থাকোঁ যে আমি কম্প্ৰমাইজ কৰা নাই। সত্যমতে জয়তে আমি সদায় সত্যৰ লগত থাকিম, আৰু অলপ এডজাষ্টমেণ্ট কৰা হ'লে 5 লাখ টকা গোটোৱাটো কোনো ডাঙৰ কথা নহয় আজিৰ দিনত। এইটো যোনে তোনে গোটাই লয়, আমি দেখিছোঁ নহয়। বিষয়টো সংবেদনশীল, কিন্তু দৰ্শকসকল, মোৰ এটাই ৰিকুৱেষ্ট, আপোনালোক কিন্তু কোনো পধ্যেই নল'ব যে মই কিবা এটা সাম্প্ৰদায়িক উচতনি বা কোনো উচতনি দিয়াৰ কাৰণে এই বিষয়টো আজি তুলি ধৰিব বিচাৰিছোঁ। মই আচলতে মোৰ ব্যক্তিগত অসুবিধাৰ বাহিৰেও এইকেইদিন মই পেপাৰৰ চাই আছিলোঁ যে গৌৰৱ গগৈক যেতিয়া ষ্টুপিড বুলি কোৱা হ'ল পাৰ্লামেণ্টত, তেতিয়া পেপাৰত আৰু উপায় নাই, যিহেতু এতিয়া প্ৰতিজন মানুহৰ হাতত মোবাইল আৰু পাৰ্লামেণ্ট প্ৰচিডিংছ প্ৰায় পায়ে আছে চবে। গতিকে মেইন ষ্ট্ৰীম নিউজ পেপাৰো সেইটো হেডলাইন নিউজ বা মাজৰ পেজত দিবলৈ বাধ্য হ'ল, দিলে বাৰু। কিন্তু দুখ লগা কথাটো হ'ল যে গৌৰৱ গগৈ সম্পৰ্কে ইমান ডাঙৰ এটা বেয়া শব্দ ব্যৱহাৰ কৰিলে, চূড়ান্ত অভদ্ৰতামি কৰিলে, সেইটোক লৈ অসমৰ কোনো এটা পেপাৰত, অৱশ্যে মোৰ চকুৰ সমস্যা আছে হ'লেও মই যিমানটো ওপৰে চাইছোঁ, কোনো পেপাৰৰ এডিটৰিয়েল পেজত কিন্তু এইটোৰ ওপৰত কোনো লিখা মোৰ চকুত পৰা নাই, এডিটৰিয়েল কলমত মই পৰা নাই দেই। যদি শুধৰাই ল'ব যদি মোৰ ক'ৰবাত ভুল হয়। অলপতে মই দেখিছোঁ যে কলিকতাৰ বাংলা পেপাৰত এডিটৰিয়েল কিন্তু এই কথাটো ওলাইছে, আৰু তেওঁলোক নিয়মতে সেইটো ষ্টেটৰ এমপিজনক ডিফেণ্ড কৰিব লাগিছিলে, কিন্তু তেওঁলোকে ডিফেণ্ড কৰা নাই। তেওঁলোক দেখা গৈছে যে গৌৰৱ গগৈকে ডিফেণ্ড কৰিছে। গৌৰৱ গগৈ কোনে ষ্টুপিড বুলি কৈছে? ষ্টুপিড বুলি কৈছে কাৰণ গৌৰৱ গগৈ আপোনালোকে জানে যে যেতিয়া মণিপুৰৰ বিষয় লৈ প্ৰধানমন্ত্ৰীক পূৰা অৱস্থা বেয়া কৰি দিছে, তেতিয়াৰ পৰা তেওঁ টাৰ্গেট হৈ আছে। তেখেতক হৰুৱাৰ কাৰণেও বহুত চক্ৰান্ত হ'ল। আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া দেখোন ক'লেই যে গৌৰৱ গগৈ জিকিলে মই ৰাজনীতিৰ পৰা সন্যাস লৈ ল'ম, কিবা কিবি। কিন্তু চব তেওঁ এতিয়া পাহৰি গৈ তেওঁতো যি বকিবলৈ আছে বকি আছে, ক'ৰবাত গৈ কিবা কিবি কৈ আছে। কিন্তু তেওঁতো নিয়মত 4 জুন তাৰিখে ৰিজাইন কৰিব লাগিছিলে। তেওঁ কৈছিলে যে মই ৰাজনীতিক জীৱনৰ পৰা সন্যাস ল'ম বুলি। লোৱা নাই তেওঁলোকে, কাৰণ আগলৈ নলয় আৰু, কাৰণ কি কয় নকয় সেইবিলাক কোনো গেৰেণ্টি নাই আৰু। যিজনে কৈছে গৌৰৱ গগৈক ষ্টুপিড বুলি, আৰু এওঁ হ'লগৈ অভিজিৎ গাংগুলী। অভিজিৎ গাংগুলীৰ লগত কিন্তু সৌৰভ গাংগুলী মহান ক্ৰিকেটাৰ কোনো ধৰণৰ সম্পৰ্ক নাই। কাৰণ আমি সৌৰভ গাংগুলীক কিন্তু কেতিয়াও আমি অভদ্ৰতামি কৰিব দেখা নাই। সৌৰভ গাংগুলী অসমলৈও আহিছে, বিশ্বৰ বিভিন্ন ঠাইত গৈছে, খেলিছে। তেওঁ ৰীতিমতে একজন ভদ্ৰ মানুহ। অভিজিৎ গাংগুলী কোন হয়? অভিজিৎ গাংগুলী হ'লগৈ আপোনাৰ কলিকতা হাইকোৰ্টৰ জাজ। তেওঁ জাজ থকা অৱস্থাত তৃণমূল কংগ্ৰেছৰ এগেইনষ্টত যিমান পাৰে ভাৰ্ডিক্ট দিবলৈ আছে দিছে, ইনক্লুডিং সন্দেশখালী সম্পৰ্কে দি আছিলে। আৰু তাৰপিছত তেওঁ বিজেপি জইন কৰিলে, আৰু বিজেপি তেওঁক গিফ্ট হিচাপে তেওঁক এমপিৰ টিকেট দিলে। তেওঁ জিকি গ'ল। জিকি যোৱাৰ পিছত তেওঁ তাত গৈ কিবা এটা কথাত তেওঁ কৈছে, ষ্টুপিড বুলি কৈ দিলে। সেইটো চবেই জাঙুৰ খাই উঠিল। আৰু তাতকৈও বেয়া কথাটো হ'ল, আপোনালোকে জানে যে যোৱা 5 বছৰ কিন্তু পাৰ্লামেণ্টত ডেপুটি স্পীকাৰ নাই দেই। তেওঁলোকে এনে কৈ থাকে মাদাৰ অফ ডেম'ক্ৰেচি বুলি মোদী ডাঙৰীয়া, কিন্তু ডেপুটি স্পীকাৰ নাই। গুগলত চেক কৰি ল'ব একবাৰ।
তেওঁলোকৰ এটা পেনেল আছে, পেনেল অফ চেয়াৰপাৰ্চন। তাৰমানে স্পীকাৰ যেতিয়াই নাথাকিব, স্পীকাৰ কিবা কিবি কাৰণত অলপ বাহিৰলৈ যাব লাগেতো, তো সেইটো সময়ত বিকল্প মানে একজন থাকে। আৰু সেই মুহূৰ্তত কিন্তু আছিলে অসমৰ দিলীপ শইকীয়া, যি দৰঙৰ দেই। আৰু আমাৰ ফিলিংছটো কি, আমি ধৰি লওক এটা চহৰতে আছোঁ, এজনে আনজনক চিনি পাওঁ, কিন্তু তেনেকুৱা কোনো ৰিলেশ্যন নাই, আৰু জাষ্ট চিনিও ইমানটোৱে আৰু আমাৰ চহৰৰে মানুহ আছে। কিন্তু যদি আমি বহিৰাজ্যলৈ যাওঁ, যদি কিবা কাৰণত এটা লগ পাওঁ নহয়, ইমান ফূৰ্তি লাগি যায়। আমি নিজৰ চহৰত থাকোঁতে যিমান কথা বতৰা নাপাতোঁ, একদম গৈ একদম কথা পাতি চাহ কফি খাই আড্ডা চাড্ডা মাৰি থাকোঁ। আৰু বিশেষকৈতো হাওৰা ষ্টেচনটো আপোনালোকে জানে যে নৰ্থ ইষ্টৰ কাৰণে এটা মেজৰ চেণ্টাৰ। আমি বহু সময়ত বেলেগ ষ্টেটৰ পৰা আমি ট্ৰেইনত আহি হাওৰাত আমি ট্ৰেইন চেঞ্জ কৰোঁ। হাওৰা ষ্টেচনতো দেখিছোঁ, ক'ৰবাত যদি মানে আমাৰ অসমৰ কাৰোবাক দেখা যায়, আমি একদম মানে উৎফুল্লিত হৈ যাওঁ, তেনেকুৱা এটা। আৰু দিলীপ শইকীয়া দেখোন অসমৰে মানুহ, অসমৰ মানুহজনৰ ওচৰতে আন এজন অসমীয়াক এজন অনা অসমীয়া ষ্টুপিড বুলি কয়। বিশেষকৈ ৮০ দশকৰ পৰাতো আমি দেখি আহিছোঁ যে অনা অসমীয়া ভাল বেয়া কিবা এটা ক'লেই, অসমীয়াৰ এগেইনষ্টত কিবা এটা ক'লেই চব দল সংগঠন জাঙুৰ খাই উঠে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে গৌৰৱ গগৈ, যাক লৈ আমি গৌৰৱ কৰোঁ, গোটেই ইণ্ডিয়াক গৌৰৱ কৰি আছে। আৰু তেওঁ আজি কংগ্ৰেছ মানে ১৫০ বছৰ পুৰণা এটা পাৰ্টীৰ আজি কিন্তু তেওঁ ডেপুটি লিডাৰ পাৰ্লামেণ্টত। সেইটো এটা অসমৰ কাৰণে গৰ্বৰ বিষয়। তেখেতক কৰ্ণাৰ কৰাটোৱে টাৰ্গেট। দিলীপ শইকীয়া সেইটো মুহূৰ্তত বহি আছে স্পীকাৰৰ পজিশ্যনত। তেখেত একবাৰৰ কাৰণেও বাধা দিয়া নাই, যেন আপুনি সেইটো ক'ব নাপায়, আপুনি কিয় এনেকৈ কৰিছে, একবাৰো কোৱা নাই। সেইটো টাইম যেনে তেনে পাৰ কৰিলে। ইমানতে ওম বিৰলা আহি পালে। ওম বিৰলা আহি পোৱাৰ পিছতো তেওঁ চব কথা জানি কিন্তু নজনা নহয়, কাৰণ তেওঁলোকৰ হাতত মোবাইল থাকে, চব একদম আপডেট হৈ থাকে। সেইটো আমনি কৰাৰ কাৰণে নাই মই অলপ বুজি লওঁচোন বাৰু কথাটো কি হৈছে। তাৰমানে যেতিয়া দুইজনৰ কাজিয়া লাগে, একজন যদি বিচাৰ কৰিবলৈ বহে, কাৰোবাক ফেভাৰ কৰিবলৈ হ'লে সেইটোৱে কৰিবতো, অলপ সময় বিচাৰিব যে এইটো কেনেকৈ ডিফেণ্ড কৰা যায়। ঠিক আছে, মোকো এবাৰ বস্তুটো সমজি ল'ব দিয়কচোন বাৰু, কি হৈছে নাই হোৱা। এজিপ এনেকুৱা কৰিছে, ইন'চেণ্ট কৰিছে যে তেওঁ একোৱেই নাজানে, চব জানে। তেওঁলোকৰ হাতত সদায় মোবাইল এটা আছেই আৰু, কাৰণ কেতিয়া আমাৰ নন বায়'লজিকেলৰ ফোন আহি যায় ঠিক নাই নহয়, কি ফৰমাইছ আহি যায়। কিন্তু মোবাইলটো ৰাখিব লাগিব ওচৰতে। আপুনি য'তে যাওক, বাথৰুমতে যাওক, য'তে মোবাইল থাকিব লাগিব, কাৰণ কেতিয়া পৰমাত্মাৰ ফৰমান আহি যাব ঠিক নাই। সেইটো কৰিলে। আৰু বিড়ম্বনা হ'ল, এইটো গৌৰৱ গগৈৰ ক্ষেত্ৰত নহয়, মই মোৰ এটা প্ৰবন্ধটো মই লিখিছিলোঁ, কা আন্দোলন যোনটো হৈছিলে, কা আন্দোলনটো কি, কা আন্দোলনটোতো অসমৰ অসমীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে হৈছিল, তাৰ বিপক্ষেতো হোৱা নাই। মই বাৰু ৰঞ্জন চৌধুৰী, মই অসমীয়া হয় না অনা অসমীয়া, সেইটো লৈ এটা আপোনালোকৰ ডাউট থাকিব পাৰে, কাৰণ বিকজ চৌধুৰী ইজ অল ইণ্ডিয়া টাইটেল। কিন্তু দেৱাংগনা কলিতা দেখোন পিয়ৰলি এটা অসমীয়া টাইটেল, অসমীয়া ছোৱালী চবেই গম পায়, আৰু এইটো কোনো মানে নতুন কোনো একো নহয়। দেৱাংগনা কলিতা, তাই দিল্লীত যোনটো ফাইট কৰিছিলে কা আন্দোলনৰ সময়ত, কিন্তু অসমৰ সপক্ষত কৰিছিলে, নেশ্যনেল ইছ্যু নহয়। আমাৰতো এই অসমৰ দল সংগঠনবিলাক নাই, আমি নেশ্যনেল ইছ্যুত নাই, আমি ৰাজ্যৰ আঞ্চলিক এইবিলাক কথা বকি থাকে। আৰে বাবা, সেই কা আন্দোলনৰ কথাটোতো নেশ্যনেলটো বাদেই দিয়ক আপুনি, আমাৰ অসমৰ ৰাজ্যৰ লগত, অসমৰ স্বাভিমানৰ লগত জড়িত নাছিলে নেকি? আছিলে। কোনো দল সংগঠনৰ কোনো ধৰণৰ ৰিয়েকশ্যন নাই, একমাত্ৰ মোৰ প্ৰবন্ধত, সেইটো কা আন্দোলনৰ ওপৰত যিটো প্ৰবন্ধ আছিলে, তাত কোনোবা এটা প্ৰবন্ধ, মোৰ কেইবাটা প্ৰবন্ধ ওলাইছে, ক'ৰবাত মই সেইটো মেনশ্যন কৰিছিলোঁ যে দেৱাংগনা কলিতাকো কি চিনি নাপায় নেকি, তাই কি অনা অসমীয়া নেকি? এতিয়া এনেকুৱা লাগিছে যে গৌৰৱ গগৈও কি অনা অসমীয়া নেকি? আৰু বিশেষকৈ গৌৰৱ গগৈ যোনটো সম্প্ৰদায়ৰ, তেওঁলোকৰ সম্প্ৰদায়ৰো যথেষ্ট সংগঠন আছে, শক্তিশালী সংগঠন আছে, তেওঁলোকৰো কোনো ধৰণৰ তৎপৰতা দেখা নাই, বিৰোধ দেখা নাই। তাৰমানে কি, এই আমাৰ তথাকথিত জাতীয়তাবাদী দল সংগঠনকেইটা গোটেই কি আমাৰ অসমৰ শাসকীয় দলৰ নিয়ন্ত্ৰণত নাই, কিন্তু জেপত গুচি গৈছে।
কংগ্ৰেছ যেতিয়া পাৱাৰত আছিল UPA 1 বা UPA 2 অসমৰ দল সংগঠন দেখোন একদম প্ৰতি কথাতে জাঙুৰ খাই উঠে। এতিয়া একেবাৰে নীৰৱতা পালন কৰিছে যে কথাটো কি হৈছে ধৰিব পৰা নাই। সেইটো বৰ বিপদজনক কথা, বৰ বিপদজনক কথা। আমি দেখোঁ গুৱাহাটী চহৰতে য'তে হওক কিবা এটা অসমীয়া মালিকেই হওক ঠিকাদাৰে হওক কিবা এটা অলপ 19-20 পালে লগে লগে একদম হুলস্থুল লাগি যায়। কেলৈ বাৰু এই অইল ইণ্ডিয়াৰ যেতিয়া CND পাচিজাক বনোৱা হৈছিলে তেতিয়া দেখোন আছুৱে খুব উৎপাত কৰিছিলে, অনাঅসমীয়া CMD থাকিব নোৱাৰিব ইয়াত, অসমৰ অসমীয়া CMD হ'ব লাগিব। তাৰপিছত দেখোন এই পাচিজাকে কিমান ৱেলকাম কৰিলে দুলীয়াজানত আছুৱে, তাৰপিছত আৰু কেইবাজনো অনাঅসমীয়া CMD হ'ল। তো গতিকে কথাৰ লগত কামৰ এটা সংগতি থাকিব লাগে। জাতীয়তাবাদত আমিও বিশ্বাস কৰোঁ, কিন্তু জাতীয়তাবাদ মানে জাতীয়তাবাদেই হ'ব লাগিব, জাতীয় বোধটো থাকিব লাগিব। সেইটো নাইকিয়া হৈছে, এইটো বহুত বিপদজনক হৈছে আৰু সেইটো এটা কণ্ডেমেবল বিষয়। তো গতিকে কমচে কম এটা ষ্টেটমেণ্টটো দিয়ক দল সংগঠনৰ পৰা যে দিলীপ ডাঙৰীয়া যোনটো বক্তব্য তাত ষ্টুপিড বুলি ক'লে, তাৰমানে তেওঁ কি বুলি ভাবিছে? তেওঁ ইমান দিন জাজ হৈ আছিলে, তেওঁ কথা শুনায়, তেওঁতো আনৰ কথা নুশুনে, তেওঁতো সেইটো কাৰণে অভ্যস্ত নহয়। দিলীপ গাংগুলী কোন হয়? দিলীপ গাংগুলীৰ বেকগ্ৰাউণ্ড কি? দিলীপ গাংগুলীক সোধা হৈছিলে যে গডছে আৰু গান্ধীৰ মাজত কোনজনক আপুনি হেৰি কৰে মানে তেওঁ কৈ আছে যে না মই এইটো অলপ ষ্টাডি কৰিব লাগিব। আজিৰ দিনত স্কুল ষ্টুডেণ্টে জানে যে গডছে আৰু গান্ধীৰ ডিফাৰেঞ্চ কি, আৰু কলিকতা হাইকোৰ্টৰ জাজে কৈ আছে না মই এইটো ষ্টাডি কৰিব লাগিব। এইবিলাকতো চব পালমৰা ৰাজনীতি ন, সেইজন মানুহে কৈছে। কিন্তু যি নহওক মই চেলুট জনাইছোঁ কিৰণ ৰিজিজুক ডাঙৰীয়াক। কিৰণ ৰিজিজু অসমীয়া নহয়, অসমৰ নহয়, কিন্তু তেওঁ দিলীপ শইকীয়া মনে মনে থাকিলে, কিন্তু কিৰণ ৰিজিজু এটলিষ্ট শেষত গৈ এইটো ভুল হৈছে বুলি তেওঁ স্বীকাৰ কৰিলে। গতিকে কিৰণ ৰিজিজুক চেলুট জনাইছোঁ। আৰু অসমৰ যিকেইটা দল সংগঠন এতিয়ালৈকে প্ৰতিবাদ কৰা নাই তেওঁলোকক আমি ধিক্কাৰ জনাইছোঁ। মানে এইবিলাক মোৰ কথা নহয় দেই, এইবিলাক সেই আমি যে যিবিলাক কথা শুনি থাকোঁ প্ৰায় সেইবিলাক কথাটো কাণত আহি যায়। এই যে সমাজত যোনটো ৰিপাৰকেশ্যন তেওঁলোকে কৈ আছে যে এইটো ধিক্কাৰ জনাইছোঁ। তো মই ধিক্কাৰ বা এইটো নমস্কাৰ জনাবলৈ নাই, মই কিৰণ ৰিজিজুৰ নিচিনা তেওঁলোকক চেলুট জনাম। বিষয়টোৰ অৱসানো হ'ব লাগে, কিন্তু সেইটো লৈ বাকাইদা এটা কমপ্লেইন ৰাষ্ট্ৰপতিলৈ যাব লাগে, ভাৰতৰ ৰাষ্ট্ৰপতিলৈ যাব লাগে চব দল সংগঠনৰ ফালৰ পৰা। সেইটো আজিলৈকে হোৱা নাই। এতিয়া অলপতে পাৰ্লামেণ্টত আপোনাৰ জাতি গণনাৰ কি আমাৰ অসমৰ যিবিলাক দল সংগঠন আছে তেওঁলোক কি জাতি গণনাৰ পক্ষত নহয় নেকি না বিপক্ষত? জাতি গণনাৰ কথাটো ইলেকশ্যনৰ আগৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়াই কৈ আহি আছে। অনুৰাগ ঠাকুৰে যেতিয়া উঠিলে পাৰ্লামেণ্টত, উঠি তেওঁ বকিবলৈ ষ্টাৰ্ট কৰিলে। এইকেইদিন শুনি আছোঁ যে স্পীকাৰ চাহাব খুব জাতি গণনাৰ কথা, জাতি গণনা। এতিয়া যিজনে কৈছে তাৰ জাতৰে কোনো হেৰি নাই। এইটোতো টোটালি আনপাৰ্লামেণ্টাৰী আৰু ইলিগেল হয়। সেইটোৰ এগেইনষ্টত নিয়মতে FIR হোৱা উচিত। আজিলৈকে কিয় FIR হোৱা নাই? FIR হ'ব লাগে, FIR হোৱাটো উচিত আছিলে, আৰু এতিয়াও সময় আছে, FIR হ'ব লাগে। আৰু আমাৰ মোদী ডাঙৰীয়াটো সদায় নিমাতে হৈ থাকে। সেই বস্তুটো তেওঁ কিন্তু তেওঁৰ এক্স হেণ্ডেলত তেওঁক চাবাচি দি এইটো হেৰি কৰি দিলে, ট্ৰল কৰিলে। সেইটো লৈ তেওঁ ওপৰতো কিন্তু ইণ্ডিয়া এলায়েন্স মানে পূৰা এইটোক লৈ অবজেকশ্যন কৰিছে। অখিলেশ যাদৱে সেইটোক লৈ অবজেকশ্যন কৰিছে। কিন্তু ষ্টুপিড যে ক'লে গৌৰৱ গগৈ, ষ্টুপিড কৈ যে ক'লে সেই কথাটো কিন্তু আমাৰ 56 ইঞ্চিৰ বুকুত নৰেন্দ্ৰ মোদীৰ হিম্মত হোৱা নাই সেই বস্তুটো তেওঁৰ এক্স হেণ্ডেলত ট্ৰল কৰিবলৈ। কাৰণ তেওঁ জানে যে গৌৰৱ গাংগুলী যেনেকৈ বেটিং কৰিব পাৰে আমাৰ প্ৰধানমন্ত্ৰীৰ এগেইনষ্টত, এই মণিপুৰৰ ঘটনাই হওক বা পিছত পৰৱৰ্তী ঘটনাই হওক, তেওঁ জানে। সেইকাৰণে তেওঁ ভুলতে সেইটো ট্ৰল কৰা নাই। আৰু ট্ৰল কৰিলে মানে কৰা উচিত নহয়, কিন্তু তেখেত ট্ৰল কৰা নাই তেখেতে সেইটো। গতিকে প্ৰধানমন্ত্ৰীও ভয় খাই আছে। প্ৰধানমন্ত্ৰীও গৌৰৱ গগৈৰ এগেইনষ্টত সেইটো যে কৰিছিলে সেইটোৰ ছাপৰ্টক গাংগুলীৰ ছাপৰ্টত সেইটো ডিফেণ্ড দিবলৈ ট্ৰল মানে এক্স হেণ্ডেলত তেওঁ হেৰি কৰা নাই বস্তুটো, কিন্তু তেখেতে ভয় খাই আছে। কিন্তু আমাৰ অসমৰ দল সংগঠনবিলাকৰ কি হ'ল, ইহঁতে ভয় খাবলৈ কি আছে? তেওঁলোকৰ সেইটো প্ৰতিবাদ কৰা উচিত। যি নহওক
আমি সদায় কৈ আছোঁ যে আমি কৰ্পৰেটৰ কোঅপাৰেশ্যন নিবিচাৰোঁ, আমি সাধাৰণ গ্ৰাহকৰ, সাধাৰণ ৰাইজৰ, সচেতন ৰাইজৰ আমি মানে নিবেদন এটাই যে আপোনালোকে মেক্সিমামৰ পৰা মেক্সিমাম আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰক। আৰু আমি যি ধৰণে গৌৰৱ গগৈৰ এই বিষয়টো ষ্টুপিড কোৱাৰ ওপৰত যি ধৰণে আমি ব্যাখ্যা দাঙি ধৰিছোঁ, আমি কনফিডেণ্ট যে অসমৰ কোনো টিভি চেনেল এতিয়ালৈকে তেনেকৈ কৰা নাই আৰু কৰাৰ হিম্মত নাৰাখে। ধন্যবাদ।